নমস্কাৰ বন্ধুসকল, হেঁপাহৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। বৰ্তমান মই আছোঁ শিৱসাগৰ জিলাৰ পহুগড় নামৰ এখন ঠাইত, যিখন ঠাইৰ বিষয়ে মই ভাস্কৰ পূৰ্বাঞ্চল ভিডিঅ'ত দেখিছিলোঁ আৰু খুব চৰ্চিত ঠাই নহয় বাৰু, খুব জনপ্ৰিয় ঠাই নহয়, তথাপি ইয়াৰ কিছু ঐতিহ্য আছে। জানেই নহয়, শিৱসাগৰ জিলাৰ প্ৰত্যেকখন ঠায়ে এটা বৃহৎ ইতিহাস আছে আৰু এই ঠাইখন তাহানিৰ সেই আহোম ৰজাৰ দিনৰ চিৰিয়াখানা আছিলে বোলে। ইয়াত বিভিন্ন পৰিভ্ৰমী চৰাই, বিভিন্ন জীৱ জন্তুৰ বাসস্থান আছিলে বা বিচৰণথলী আছিলে আৰু বৰ্তমান একেবাৰে পৰিত্যক্ত অৱস্থাত বুলি ক'ব লাগিব। ৰাস্তা পদূলি যথেষ্ট বেয়া। মই আপোনালোকক তাৰে কিছু দৃশ্যাংশ দেখুৱাবলৈ আহিলোঁ, গতিকে চাই থাকক হেঁপাহ। এই গড়টোলৈ সোমাই আহোঁতে সন্মুখ ভাগত অসম চৰকাৰৰ দ্বাৰা প্ৰত্নতাত্ত্বিক স্থান বুলি এখন ফলক লগাই থোৱা হৈছে আৰু ইয়াৰ পৰিৱেশটো ইতিমধ্যে ভাস্কৰ পূৰ্বাঞ্চলে ড্ৰোন শ্বটত দেখাইছে যদিও মোৰ অৱশ্যে ড্ৰোন নাই, সেয়েহে মোবাইল দিয়ে মই শ্বটটো লৈ আছোঁ। সাংঘাতিক এটা পৰিৱেশ। হয়তো শিৱসাগৰবাসীও ইয়ালৈ খুব কম আহে বা হয়তো নাজানে, প্ৰায় আহোম ৰাজত্ব কালতে এই গড়টো বনোৱা হৈছিলে আৰু শুনামতে, মই ভিডিঅ' চোৱা মতে, এতিয়ালৈকে যিহেতুকে মই অধ্যয়ন কৰা নাই, এই পহুগড়টোৰ ভিতৰতে বিভিন্ন জীৱ জন্তু, চৰাই চিৰিকটি বাসস্থান আছিলে। ইয়াতে আহি আহোম ৰজাৰ দিনত সকলোৱে আহি জীৱ জন্তু, মানে আমি যেনেকৈ চিৰিয়াখানাত গৈ পেলাই জীৱ জন্তুবোৰ চাওঁ বা চৰাই চিৰিকটিবোৰ চাওঁ, ইয়াতে আহি তেওঁলোকে সকলোৱে চাইছিলেহি বুলি মই শুনিবলৈ পাইছোঁ আৰু ময়ো আহিলোঁ। দাদাজনে লৈ আহিলে মোক এই পহুগড়লৈ। খুব ভাল লাগিল পৰিৱেশটো। ইয়াতে কিছুদিনৰ আগতে আমি নিউজ চেনেলত দেখিছিলোঁ এটা ডাঙৰ এটা ফিচিং কম্পিটিশ্যন হৈ গৈছিলে, বৰশী মৰা কম্পিটিশ্যন। আজি যেনিবা বৰশী মৰা মানুহ এতিয়ালৈকে দেখা নাই, সিটো চাইডে যদি আছে নাজানো আৰু। যথেষ্ট ডাঙৰ কিন্তু, বৃহৎ এটা, সেয়া মই একদম মোৰ চকুৰে মনিব নোৱাৰা এইটো এটা গড়, ধৰক যিটো ৰাস্তাই মই গৈ আছিলোঁ। ঠাইকণ দেখি খুব ভাল লাগিল, খুব নিজান, মানে সেইফালে ৰাস্তাটো এইটো ধুদৰ আলি সমীপতে বুলি ক'ব লাগিব আৰু এই ঠাইলৈ আপুনি আহি, যিসকলে প্ৰকৃতিক ভাল পায়, প্ৰকৃতিপ্ৰেমীসকলে ইয়ালৈ আহিব পাৰে। আপুনি আজৰি পৰত একদম শিৱসাগৰ খুব ধুনীয়া ঠাই, বিভিন্ন ঠাই আছে। অৱশ্যে অসম চৰকাৰে ইয়াৰ হয়তো বিভিন্ন কাম কাজ ইতিমধ্যে কৰিছে। ৰাস্তাটো কিন্তু বেয়া দেই, সৰুটো ৰাস্তাটো দেখিছে নহয়, ৰাস্তা সিফালে গৈছে, সেই ৰাস্তাটোৰ পৰা এইফালে এইটো পহুগড় আৰু এতিয়া এইফালে জংঘল নথকা হ'লে এনেকৈ চাইডে এক ৰাউণ্ড মাৰিব পাৰিলোঁহেঁতেন, কিন্তু জংঘলৰ পৰা যাবই নোৱাৰি। গতিকে এইখিনিৰ পৰাই চালোঁ আৰু খুব ভাল লাগিল পহুগড় চাই। শিৱসাগৰটো একদম ঐতিহাসিক সমলে ভৰপূৰ বুলি ক'ব লাগিব। শিৱসাগৰৰ বিষয়ে অধ্যয়ন কৰিব লাগিব ইয়াৰ বিষয়ে জানিবলৈ। আৰু মই যিহেতুকে অগ্নিনাভ বাবা দৰ্শন কৰিব আহিলোঁ আৰু দৰ্শন কৰিব আহি পেলাই ধৰক যি পাইছোঁ আৰু থাপতে সকলো এবাৰ চাই যোৱা হেঁপাহ কৰিলোঁ। গতিকে আপোনালোকে যদি চাই ভাল পাইছে অকণমান লাইক কমেণ্ট কৰি দিব। এবাৰ দাঙি চাওঁ, মাছ যদি আছিলে পঢ়া এই চাব একো নহয় ৰেকৰ্ড কৰি থাক। নাই লাগিল নে চব বোকা, তথাপি এবাৰ দাঙিমে, তললৈ যাওঁ। নোৱাৰি, নহ'ব, এখন ডাঙাটো মুখৰ কথা নহয়। মাছ যদি আছিলে পলালে। বাপৰে, সাংঘাতিক ওজন আৰু মানে পিছল দেখিছেনে জালখন। মই বোলে এপাক দাঙি দিওঁ, যদি মাছ আছিলে উঠক বোলে কিবা এটা, কিন্তু নোৱাৰিলোগৈ। গোটেই একদম পেণ্টত বোকাহে লাগি গ'ল আহল বহলকৈ। আৰু যি কি নহওক ভাল লাগিলে, এটা স্মৃতি হৈ ৰ'ব আৰু, হয়নে? পহুগড় চাবলৈ আহি পেলাই জাল দাঙিলোঁ, জাল দাঙি আহি পিছলি পৰিলোঁ, খুব ভাল লাগিলে। কিন্তু বাকী অসম চৰকাৰৰ শিৱসাগৰ প্ৰশাসনক অনুৰোধ জনাম, ঠাইখন বৰ সঁচাকৈ ধুনীয়া। আপোনাক ইয়াতে যদি খুব সুন্দৰকৈ আন ঠাইবোৰৰ দৰে পৰ্যটকৰ বাবে গঢ়ি তোলে, বহু মানুহ ইয়ালৈ আহিব। আৰু মোৰো আহি কিন্তু ভাল লাগে দেই, মই প্ৰকৃতিক যিহেতুকে ভাল পাওঁ, খুব ভাল লাগিলে ইয়ালৈ আহি। আপোনালোকো সকলো আহিব পহুগড় চাবলৈ। এখন পুৰণা চিৰিয়াখানা, যিখন আহোম ৰজাৰ দিনত আছিলে আৰু পুনৰবাৰ
আমাৰ সন্মানীয় অখিল গগৈ ডাঙৰীয়াক ডিষ্ট্ৰিবিউটৰ হোৱাকৈ ক'লোঁ আৰু আপোনাৰ কালিতো এটা ৰাস্তাৰ বিষয়ে কৈছিলোঁৱে চাগে, তেওঁ চাগে ক'তনো দেখিব, তথাপি শিৱসাগৰবাসীক অনুৰোধ কৰিম, আপোনালোকৰে ঠাই কিন্তু দেই, আপোনালোকে অকণমান আহক চাবলৈ আৰু আপোনালোকে ঠাইখনৰ বিষয়ে অকণমান উপস্থাপন কৰক, যাতে দেশ বিদেশৰ পৰ্যটকে আহি এই ঠাইবোৰ চাবলৈ আহে। ইয়াকে ক'ম, আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ, ধন্যবাদ।